my friends, আজি মই তহঁতক ইলেক্ট্ৰষ্টেটিক্সৰ থাৰ্ড ক্লাছটো ষ্টাৰ্ট কৰিম। থাৰ্ড ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই তহঁতক কওঁ যে মই লাষ্ট ক্লাছত যিখিনি পঢ়াইছিলোঁ সেইখিনিৰ লাষ্ট মুভমেণ্টত এটা নিউমাৰিকেল দিছিলোঁ ছেকেণ্ড ক্লাছটোত, যিটো মই তহঁতক ছল্ভ কৰি দিয়া নাছিলোঁ। আজি মই তহঁতক সেই নিউমাৰিকেলটো ছল্ভ কৰি দিম আৰু দিয়াৰ পিছত তাৰ লগত ৰিলেটেড আমি অলপমান ডিছকাশ্যন কৰিম। কৰাৰ পিছত আমি বেলেগ আইডিয়া নিউমাৰিকেল কৰিম, হ'ব? এতিয়া নিউমাৰিকেলটো আছিল কি তহঁতে ছেকেণ্ড ক্লাছটো লাষ্টৰ ফালে চা, বা নহ'লে মই এবাৰ মাতি দিছোঁ নিউমাৰিকেলটো, হ'ব? দে লিখিবলৈ ষ্টাৰ্ট কৰ। কপি আৰু পেন উলিয়াই লওক, লিখিবলৈ ষ্টাৰ্ট কৰ। 3 point charges of 2 microcoulomb, 2 microcoulomb and 4 microcoulomb are placed at the 3 corners of an equilateral triangle of sides 3 centimeter. Calculate the force experienced by first question last class class experienced by the charge of 4 microcoulomb due to the other two charges. Okay, সেইটো হ'ল নিউমাৰিকেল। এতিয়া আমি কেনেকৈ সলভ কৰিব লাগে শিকাই দিম, হ'ব? নিউমাৰিকেলটোত কৈছে 3টা পইণ্ট চাৰ্জেছ আছে, এটা ইকুইলেটাৰেল ট্ৰায়েংগুলৰ কৰ্ণাৰত আছে, এনেকুৱা। হ'ল এইটো ট্ৰায়েংগল, এইটো এটা পইণ্ট চাৰ্জ সেই Q1 আৰু ইয়াৰ ভেলু হ'ল 2 microcoulomb, আৰু এটা চাৰ্জ আছে এইটো হৈ গ'ল Q2, ইয়াতো আছে 2 microcoulomb। হ'ল ইয়াত এটা চাৰ্জ আছে 4 microcoulomb, Q3 4 microcoulomb। হ'ল এতিয়া এই ইকুইলেটাৰেল ট্ৰায়েংগলটোৰ ছাইডবিলাক হ'ল, এইটো ছাইড R is equal to 3 centimeter, চেণ্টিমিটাৰ লগে লগে মিটাৰলৈ লৈ যায়, 10 to the power -2 মিটাৰ। হ'ল এটা ছাইড ওলাল, এইটো ছেম হ'ব R 3 to 10 to the power -2, এইটো হ'ব R। এতিয়া তহঁতক কৈছে এই চাৰ্জটোৱে Q3 4 microcoulomb চাৰ্জটোৱে টোটেল কিমান ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব। হ'ল এতিয়া টোটেল কিয়, কাৰণ ইয়াক দুটা চাৰ্জে ঠেলিব। চা, এই চাৰ্জটোক কোনে কোনে ফ'ৰ্চ দিব, এটা হ'ল Q1-এ ফ'ৰ্চ দিব, এটা হ'ল Q2-এ ফ'ৰ্চ দিব। দুইটা ফ'ৰ্চ বেলেগে বেলেগে আগতে আমি কেলকুলেট কৰিম, কৰাৰ পিছত আমি টোটেলটো উলিয়াই দিম, হ'ব? প্ৰথমে আমি Q1-এ কিমান ফ'ৰ্চ দিছে আমি সেইটো উলিয়াম, সেইটোক আমি F1 বুলি কম। F1 is equal to হ'ব কুলম্বছ ল, কুলম্বছটো এপ্লাই কৰিবি 1/4 pi epsilon naught Q1 Q3 divided by R square. So এইটো R1, এইটো R2, হ'ল এইটো R2, same value obviously R1 square. এতিয়া ইয়াৰ ভেলুবিলাক পাতিম, আমি ভেলুবিলাক পাতিলে আমি পাম এইখিনি ভেলু আহি গ'ল 9 into 10 to the power 9। ইয়াৰ ভেলুটো জানো চবেই, এইখিনি Q1-ৰ ভেলু হ'ল 2 micro means 10 to the power -6,
Q1 কাম খতম Q3 ভ্যালু হল 4 মাইক্রোকুলম। হল Q1 কাম হল Q3 কাম হল R1 R1 ভ্যালু হল 3 into 10 to the power minus 2 স্কোয়ার আছে। এতিয়া ইয়াৰে টোটেলটো কিমান হ'ব? তেনে সহজ কাম, ক্যালকুলেশনটো চাবি। আগতে আমি 10 to the power এবাৰ ক্যালকুলেট কৰি দিছোঁ, ইয়াৰ পিছত আমি নকৰোঁ, তহঁতে নিজে কৰিবি, হ'ব? এইটো এটা দেখুৱাইছোঁ। প্ৰথমে তহঁতে 10ৰ পাৰ্টটো ল। 10ত আছে 10 to the power minus 4 স্কোয়াৰ এটা আছে মানে 10 to the power minus 4 আৰু -6 কেনসেল যাব, ইয়াত এটা -2 থাকিব। বঢ়িয়া। -6 -2 লগ লাগি হ'ব -8 -8 আৰু +9 9 আৰু -8 হ'ব 1। গতিকে 10ৰ পাৱাৰ ফাইনেলি হ'ব গৈ তহঁতৰ 10 to the power 1 1টো লিখিব পাৰোঁ, নিলিখিব পাৰে, নিলিখিব। হ'ল। এতিয়া আমি বাকী নম্বৰ কেইটা চাবি। 3 স্কোয়াৰ কৰিলে 3 স্কোয়াৰ মানে 9 9 আৰু 9 কেনসেল যাব, গতিকে অকল এই দুটা নম্বৰহে থাকিব। 4 into 2 means 8, গতিকে ফাইনেলি তহঁতে পাবি 80। কি এইটো? ফোৰ্সৰ ইউনিট নিউটন, গতিকে এইটো নিউটন। এটা ওলাল, তাৰ মানে Q1 Q3 দিয়া ফোৰ্সটো ওলাল। কিন্তু আৰু এটা ফোৰ্স আছে, সেইটো হৈ গ'ল Q2 Q2এও Q3 ফোৰ্স দিব। সেইটো এইটো F2 is equal to 1/4 pi epsilon naught Q2 আৰু Q3 divided by R2 square। ভ্যালুটো কিমান পাবি ক? পুনে এইটোৱে ভ্যালু, কাৰণ ইয়াতো Q1 জেগাত Q2 আছে, বাকি সব ভ্যালু সেম, গতিকে সেম এনসার পাবি, তাৰমানে 80 নিউটন। তাৰমানে ক্লিয়াৰলি F1 is equal to F2 F2 is equal to F1 হ'ল। এতিয়া আমি টোটেলটো উলিয়ালে হ'ল, দুইটা ফোর্স পাই গ'লো F1 আৰু F2। কিন্তু মনত ৰাখ, টোটেলটো উলিয়াবলৈ হ'লে আমি জানিব লাগিব যে F1 আৰু F2 টো কি? ইট ইজ এ ভেক্টৰ কোৱান্টিটি। ফোর্স ইজ এ ভেক্টৰ কোৱান্টিটি, গতিকে আমি ভেক্টৰ আঁকিব লাগিব। ক'ত আঁকিম এইটো সবৰে কনফিউজন, ভেক্টৰ ক'ত আঁকিম? তহঁতে এটা মন কৰ, ফোর্স কোনটো বস্তুত ফোর্স উলিয়াব দিছে, কোনটো চাৰ্জ? Q3হে ফোর্সটো উলিয়াব দিছে, গতিকে ভেক্টৰ কেইটা তহঁতে Q3 আঁকিবি, বেলেগত নাআঁকিবি। এতিয়া Q3 কোনটো চাৰ্জ? এইটো। ইয়াত চাবি, প্ৰথমতে মই Q1 দিয়া ফোর্সটো উলিয়াওঁ, তাত F1 Q1 দিয়া ফোর্সটোক নাম দিছোঁ মই F1 টো মই ক'ত আঁকিম? Q3 বোলা চাৰ্জটোৰ ওপৰত আঁকিম। এইটোৱে Q3, তাত আঁকিবি কেনেকৈ চা, তাৰ ওপৰতে পেইণ্টটো ল'বি। এইটো Q3 ওপৰত আমি পেইণ্টটো লৈ এতিয়া ভেক্টৰটো কোনফালে হ'ব চা। Q1 Q3, এইটো এটা পজিটিভ চাৰ্জ, Q3 is also positive charge। পজিটিভে পজিটিভক ৰিপেল কৰিব, তাৰমানে এই চাৰ্জটোৱে এই চাৰ্জটোক ৰিপেল কৰিব, দূৰলৈ ঠেলি দিব, দূৰলৈ। গতিকে ইয়াৰ ওপৰতে পেইনটো ল'বি, লৈ দূৰলৈ আঁকি দিবি, এই চাৰ্জটোৰ পৰা দূৰলৈ, লাইক দিছ। এইটোৱে হৈ গ'লে F1, এইটোৱে হৈ গ'ল ভেক্টৰ F1 হ'ল। তেনেকে এই পজিটিভটোৱে এই পজিটিভটোক ঠেলিব, এই পজিটিভ, এইটো পজিটিভ চাৰ্জ, পজিটিভে পজিটিভক ৰিপেল কৰিব, আৰু সেই ৰিপালচিভ ফোৰ্সটোৱে F1 F2 টো আমি এতিয়া কোনফালে আঁকিম? এই চাৰ্জটোৰ ওপৰত পেইনটো ল'বি, লৈ এই চাৰ্জ এটাক ক'লৈ ঠেলিছে? দূৰলৈ।
গতিকে ইয়াতে পেনটো ল'বি, পেনটো লৈ দূৰলৈ আহিবি লাইক দিছ। কিন্তু আৰু এটা মনত ৰাখ, F1 আৰু F2 এই দুইটা ফ'ৰ্চেই সমান, তাৰমানে ইহঁতৰ মেগনিচিউড দুটা সমান 80-80। ভেক্টৰৰ লেংথটোৱে সদায় মেগনিচিউড বুজায়, গতিকে দুইটা ভেক্টৰৰ লেংথ দুটা ছেম। তাৰমানে এই লাইনডালৰ যিমান লেংথ এইডালো ছেম, তাৰমানে এইটো ছেম হ'ব লাগিব ছেম। হা, এই দুইটা লাইন ইকুৱেল ৰাখিবি কাৰণ মেগনিচিউড দুটা ছেম হ'ল। এতিয়া ইহঁতৰ ৰিজাল্টেণ্টটো উলিয়াব লাগে F1 আৰু F2। মেইন প্ৰব্লেম হ'ল এতিয়া কি ফৰ্মুলা এপ্লাই কৰিবি। তহঁতে জান দুটা ভেক্টৰ ছেম ডাইৰেকশ্যনত থাকিলে এড কৰে, দুটা ভেক্টৰ অপজিট ডাইৰেকশ্যনত থাকিলে মাইনাছ কৰে, ছাবট্ৰেক্ট কৰে। কিন্তু যদি দুইটা ভেক্টৰ একেটা লাইনতে নাই, বেলেগ এংগুলত আছে, এংগুলত, তেতিয়া তহঁতে এডো কৰিব, প্লাছো কৰিব নোৱাৰ, মাইনাছো কৰিব নোৱাৰ। তেতিয়া এটা ফৰ্মুলা এপ্লাই হ'ব। কোনটো ফৰ্মুলা? 11ত পাইছিলি এই ভেক্টৰৰ এইটো ফৰ্মুলা। চাই ল, এবাৰ মনত পেলাই দিছোঁ। এইটো এটা ভেক্টৰ পি, এইটো এটা ভেক্টৰ কিউ, পি আৰু কিউ দুইটাৰে মাজৰ এংগল থিটা। এই দুইটা ভেক্টৰৰে ৰিজাল্টেণ্টটো আমি কেনেকৈ আঁকো? এইটো পেৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন, এইটো আঁকো। এইটোক আমি ৰিজাল্টেণ্ট বুলি কওঁ আৰ। এই আৰ বোলা ভেক্টৰটোৰ মেগনিচিউড কিমান আমি উলিয়াবলৈ ফৰ্মুলাটো মনত পেলা। এইটো আছিল আৰ ইজ ইকুৱেল টু √/p² প্লাছ কিউ স্কুৱেৰ প্লাছ 2p q cos থিটা। এইটো ফৰ্মুলা আমি জেনেৰেলি এপ্লাই কৰোঁ। এতিয়া দুটাত আকৌ এবাৰ দুটা ভেক্টৰৰ মাজত যদি এংগুল থাকে, আমি ৰিজাল্টেণ্টৰ ভেলুটো উলিয়াবলৈ, মেগনিচিউডটো উলিয়াবলৈ সদায় এইটো ফৰ্মুলাহে এপ্লাই কৰোঁ। ইয়াতো চা, এটা ভেক্টৰ এইফালে আছে, এটা ভেক্টৰ এইফালে আছে, দুইটাৰ মাজত এটা এংগুল আছে, গতিকে আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব। এতিয়া এইটো ফৰ্মুলা এপ্লাই কৰি ৰিজাল্টেণ্ট ফ'ৰটো কিমান পাম চা, এইটো হ'ব F ইজ ইকুৱেল টু √F1 স্কুৱেৰ F2 স্কুৱেৰ twice F1 F2 cos দুইটা ভেক্টৰৰ মাজৰ এংগল পি আৰু কিউৰ মাজৰ এংগল ইয়াত হ'ব F1 আৰু F2ৰ মাজৰ এংগল। F1 আৰু F2ৰ মাজৰ এংগল কিমান? তহঁতে পিকচাৰটো চাই কচোন। ইকুইলেটাৰেল ট্ৰায়েংগল, এইটো 60, এইটো 60, এইটো 60 ডিগ্ৰী, এইটো 60 হ'লে এইটো 60, গতিকে দুইটা ভেক্টৰৰ মাজৰ এংগল 60, তহঁতে এইটো 60 পাতিব লাগিব। হ'ল। নেক্সট, এতিয়া কিন্তু এটা কাম কৰিব লাগিব, মই বেলেগ ধৰণে কৰিম, ইয়াত ভেলু নেপাতো। মই কি কৰিম? চিম্বল ইউজ কৰিম। কেনেকৈ চাম? ইজি কৰিম। F1 ইজ ইকুৱেল টু F2, তাৰমানে F2ৰ জেগাত তই F1 পাতিব পাৰ, হ'ব। এতিয়া F1টো মই ইয়াত পাতিম, ইয়াতো পাতিলোঁ F1, ইয়াতো পাতিলোঁ F1, F1 cos 60 মানে হাফ হ'ল। এতিয়া তই চা, F1 স্কুৱেৰ ইয়াত আছে F1 ইনটু F1 স্কুৱেৰ, গতিকে এইটো হৈ যাব F1 স্কুৱেৰ, 282 কেঞ্চেল যাব, গতিকে তাৰমানে তহঁতে ইয়াতে চা অকল F1 স্কুৱেৰ আছে। F1 স্কুৱেৰ কেইটা আছে? 3টা, গতিকে তহঁতে এইটো পাবি ফাইনেলি 3টা F1 স্কুৱেৰ বা এইটোৱে ইজ ইকুৱেল টু হ'ব F1 √3। F1ৰ ভেলু কিমান লিখা আছে? 80 নিউটন, গতিকে ইয়াত আহি যাব এইটো 80√3। এইটোৱে হৈ গ'ল ফাইনেল ৰিজাল্ট, ইয়াত আহি গ'ল নিউটন। This is the answer. হ'ল 80 নিউটন, এইটোৱে হৈ গ'ল তহঁতৰ ৰিজাল্টটো 80√3 নিউটন। এতিয়া এইটো এটা ভেক্টৰ, F is a vector quantity,
এই ভেক্টৰটো আছে কোনফালে মানে ৰিজাল্টেণ্ট ফ'ৰ্চটো আছে কোনফালে এতিয়া আমি সেইটো চাম এইটো নিচিনা আমি আঁকিম ৰিজাল্টেণ্ট পেৰেলেলোগ্ৰাম এই দুইটাৰ জইন কৰ পেৰেলেলোগ্ৰাম বনা এইটোৱে হৈ গ'ল ৰিজাল্টেণ্ট ফ'ৰ্চ এইটোৱে হৈ গ'ল ৰিজাল্টেণ্ট ফ'ৰ্চ F গতিকে তহঁতে মন দে তাৰমানে এটা ফ'ৰ্চ এই চাৰ্জটো এটা ফ'ৰ্চে এইফালে ঠেলিব এটা এইফালে ঠেলিব এজ এ ৰিজাল্ট টোটেল ফ'ৰ্চটো ডাইৰেক্ট ওপৰলৈ হ'ব সেইটোৱে হৈ গ'ল তহঁতৰ ৰিজাল্টেণ্ট হ'ল এইটো জেনেৰেল মেথড কিন্তু এই নিউমাৰিকেলটোৰ বেলেগ এটা মেথডো আছে মই দুইটা শিকাব খুজিছোঁ এইটো ইজিয়েষ্ট মেথড কেতিয়াবা আৰু এটা মেথড এপ্লাই হয় মই তহঁতক সেইটো দেখুৱাব খোজোঁ এতিয়া বিগিনিঙতে তহঁতে চব কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব গতিকে মই তহঁতক আৰু এটা বেলেগ কম্পনেণ্ট ভাঙি কেনেকৈ কৰিব পাৰি সেই মেথডটো দেখুৱাই দিম হ'ব এতিয়া তহঁতে এটা বস্তু আৰু এটা লগে লগে লক্ষ্য কৰ সেইটো হ'ল ফ'ৰ্চ এটা F1 এইপিনে আছিল এটা আছিলে F2 এইফালে আছিল মই অকণমান জাষ্ট কাটি দি আকৌ আগৰটোলৈ মই ঘূৰি গৈছোঁ হ'ব মই অকণমান কাটি দিছোঁ বুদ্ধি কৰি এতিয়া চাবি F1টো এইফালে আছে F2টো এইফালে আছে তহঁতে ৰিজাল্টেণ্টটো উলিয়ালে কিন্তু ধৰি লওক বোলে তহঁতৰ এনেকুৱা হ'ল ঐ এইটো বোলে পজিটিভ নহয় নিগেটিভ এইটো বোলে নিগেটিভ তেতিয়া কি কৰিবি তেতিয়া বেলেগ একো নাই চাবি Q2ৱে ইয়াক দিয়া ফ'ৰ্চটো একে থাকিব Q3 দিয়া ফ'ৰ্চটো চেম থাকিব মেগনিচিউডটো চেম থাকিব নিগেটিভে কি বুজায় ডাইৰেকশ্যন ফ'ৰ্চৰ ডাইৰেকশ্যনটো উল্টা হৈ যাব ইনভাৰ্ট হৈ যাব তাৰমানে মিনিং এনেকুৱা পজিটিভে পজিটিভক আগতে ৰিপেল কৰিছিল এতিয়া পজিটিভে পজিটিভক এট্ৰেক্ট কৰিব নীৰৱ গাৰ ফালে টানিব কোনে কাক টানিব Q2ৱে Q3 নীৰৱ গাৰ ফালে টানিব ফ'ৰ্চটো কাৰ ওপৰত উলিয়াই আছ Q3ৰ ভেক্টৰটো আঁকিবি এনেকৈ Q3ৰ ওপৰত পেনটো ল'বি কাৰণ Q3ৰ ওপৰতহে ফ'ৰ্চটো কেলকুলেট কৰিছোঁ গতিকে তই পেনটো Q3ৰ ওপৰতে ল'বি লৈ ভেক্টৰটো আঁকিবি কাৰ ফালে আঁকিবি কোনে টানিছে কোনে এট্ৰেক্ট কৰিছে Q2ৱে গতিকে Q2ৰ ফাললৈহে এই এট্ৰেক্টেড হ'ব ইয়াত পেনটো ল'বি লৈ এইফালে আঁকিবি এইফালে আৰু এই ভেক্টৰটোৰ সৈতে ইকুৱেল হ'ব লাগিব দিছোঁ এতিয়া এই F2টো এইফালে আহিব হ'ল মেগনিচিউড চেম থাকিব 80 নিউটনে থাকিব ডাইৰেকশ্যনটো উল্টা হৈ গ'ল এতিয়া ৰিজাল্টেণ্ট ফ'ৰ্চটো কিমান হ'ব এতিয়া আগৰ সমান নাপাওঁ এতিয়া বেলেগ হ'ব এতিয়া কিমান হ'ব চাবি সেইটো উলিয়াবলৈ পেৰেলেলোগ্ৰাম আঁকিবি এইটোৱে হৈ যাব তহঁতৰ ৰিজাল্টেণ্ট ফ'ৰ্চ এতিয়া ৰিজাল্টেণ্ট উলিয়াবলৈ পেৰেলেলোগ্ৰাম ল ভেক্টৰ এডিশ্যন এইটো এপ্লাই কৰিবি F = √/(F1 square F2 square twice F1 F2 cos F1 আৰু F2ৰ মাজৰ এংগল তহঁতে ভাব F1 আৰু F2ৰ মাজৰ এংগল কিমান হ'ব সিম্পল বস্তু ইয়াৰ পৰা ইয়ালে 180 ডিগ্ৰী একেডাল লাইনতে আছে এই এংগলটো 60 ডিগ্ৰী এইটো 60 হ'লে ওপৰ এংগলটো কিমান হ'ব ওপৰ এংগলটো 120 ইয়াৰ পৰা ইয়ালে এটো হ'ব 120 গতিকে এই cos এটো 120 পাতিবি নেক্সট F1 is equal to F2 twice F1 কিন্তু F2 মানে F1 গতিকে এইটো F1 স্কুৱেৰ হ'ব cos 120 মানে কিমান -½ হ'ল F1 স্কুৱেৰ এইটো ভালকে মন দে মাইনাসটো আগলৈ আহি যাব 2 কেনসেল যাব অকল F1 স্কুৱেৰটো থাকিব এইটো কেনসেল যাব মাইনাসটো আগলৈ আহিব F1 স্কুৱেৰ তিনিটা থাকিব সৰি এইটো মাইনাস হৈ যাব এটা মাইনাস এটা প্লাস কেনসেল যাব অকল F1 স্কুৱেৰ থাকিব
তাৰমানে ফাইনেলি পাবি F1 তাৰমানে 80 নিউটন গতিকে চাৰ্জটো নিগেটিভ হৈ যোৱাৰ লগে লগে ফ'ৰ্চৰ ভেলুটো চেঞ্জ হৈ গ'ল পজিটিভ হোৱা হ'লে আছিলে 80 × √3 কিন্তু এইটো নিগেটিভ হোৱাৰ লগে লগে এতিয়া নেট ফ'ৰ্চ কিন্তু 80 নিউটনহে ভেৰি গুড যদি ধৰি লওঁ বোলে নহয় এইটোহে নিগেটিভ এইটো নিগেটিভ সিম্পল নিজে ভাব এই নিগেটিভটোৱে ইয়াক এইফালে টানিছে এই নিগেটিভটোৱে ইয়াক এইফালে টানিব ওপৰলৈ নহ'ব এইফালে হ'ব গতিকে চাহ এইটো আহি গ'ল তোৰ F2 সৰি এইটো F2 এইটো F1 এতিয়া এই দুটাৰ টোটেলটো উলিয়াব লাগে একেই পেৰেলগ্ৰাম হ'ব চেম ভেলু এইবাৰ ৰিজাল্টমেণ্টটো ইয়ালৈ আহি গ'ল একেটাই দুইটাৰে মাজৰ এংগল 60 ডিগ্ৰী ফৰ্মুলাত পাতি দিবি এইটো 60 পাতিবি একে পাবি এনচাৰ 80 × √3 পাবি চাবি সেইটোৱে বেলেগটো না গতিকে এনেকৈ তহঁতে নিজে নিজে চাইন চেঞ্জ কৰি নিউমাৰিকেল কৰিবলৈ চেষ্টা কৰিবি হ'ব চাবি ট্ৰাইংগল আছিল Q1 Q2 Q3 টো ইয়াত আছিল এটা ফ'ৰ্চ আছিল F1 ই ইয়াক দিয়া ফ'ৰ্চটো Q3 দিয়া ফ'ৰ্চটো আছিল এইফালে এইটোৱে হৈ গ'ল F1 ই ইয়াক দিয়া ফ'ৰ্চটো আছিল এইফালে that is F2 হ'ল দুইটাৰে মাজৰ এংগল আছিল 60 ডিগ্ৰী মনত ৰাখ এতিয়া বেলেগ এটা মেথডত আমি কি কৰিম শুনি লওঁ এই F1 টো মই এনেকে আৰু এইফালে ভাঙি দিম আমি জানো যে ভেক্টৰ এটা কম্পোনেণ্টলৈ ভাঙি দিব পাৰি ৰিজল্ভ কৰিব পাৰি কেনেকে এইটো এটা কম্পোনেণ্ট আহি গ'ল এইটো এটা কম্পোনেণ্ট আহি গ'ল এতিয়া তহঁতে আৰু এটা ঘটনা মন দে এই এংগলটো 60 ডিগ্ৰী এইটো যদি 60 ডিগ্ৰী হয় এই এংগলটো 60 ডিগ্ৰী হ'ল এতিয়া তহঁতে চাবি এই F1 টোক যদি তই এইপিনে কম্পোনেণ্ট ভাঙ এইটো থিতাটো লাগি আছে এংগলটো লাগি আছে এংগল লাগি থকা কম্পোনেণ্টটো সদায় কছ কম্পোনেণ্ট হয় গতিকে এইটো হ'ব F1 cos 60 হ'ল ওপৰটো কি হ'ব F1 sin 60 হৈ গ'ল F1 ক মই দুটা কম্পোনেণ্টলৈ ভাঙি দিলোঁ তেনেকৈ মই F2 টোকো ভাঙিলোঁ চাবি F2 এইফালে ভাঙিম আৰু এইফালে ভাঙিম এইফালে যিটো হ'ব চাবি এই এংগলটো 60 গতিকে এইটো এংগল 60 যদি এইটো 60 হয় এইটো cos কম্পোনেণ্ট হ'ব F2 cos 60 ওপৰটো কি হ'ব F2 sin 60 ইয়াত লিখি দিছোঁ হ'ল পিকচাৰ ক্লিয়াৰ হৈ গ'ল ভালকৈ চা এতিয়া কি হ'ব এইপিনে চা এইটো চা হৰাইজণ্টেল কম্পোনেণ্ট দুটা চা এটা এইফালে আছে F1 cos 60 এইফালে আছে F2 cos 60 আৰু অলৰেডি মই তহঁতক কৈছিলোঁ F1 = F2 কাৰণ F1 = F2 is equal to 80 Newton 80 √3 Newton তো আমি পাইছিলোঁ ইয়াৰ অৰ্থ হ'ল নহয় সৰি 80 Newton হ'ল তাৰমানে এইটো এইফালে 80 cos 60 এইফালেও 80 cos 60 দুইটা ইকুৱেল আৰু অপোজিট যদি দুটা ভেক্টৰ ইকুৱেল আৰু অপোজিট হয় নেটটো কিমান হ'ব 0 ইয়াৰ অৰ্থ হ'ল এই কম্পোনেণ্টটোৱে এই কম্পোনেণ্টটো কেনসেল কৰিব cos কম্পোনেণ্ট দুটাই ইটোৱে সিটো কেনসেল কৰি দিব তেতিয়াহ'লে কোন দুটা কম্পোনেণ্ট ফাইনেলি থাকিল ওপৰলৈ থকা দুটা কি F1 sin 60 আৰু F2 sin 60 দুইটা একেটা লাইনতে ওপৰলৈ আছে একেটা লাইনতে যদি দুটা ভেক্টৰ থাকে সেম ডাইৰেকশন
টোটেলটো কি কৰে প্লাছ কৰে গতিকে নেট ফ'ৰ্চ F is equal to F1 sin 60 plus F2 sin 60 এতিয়া তহঁতে জানো যে F2 is equal to F1 গতিকে F2 জেগাত F1 পাতিম F1 এইটো যদি F1 এইটো যদি F1 sin 60 same ইয়াৰ অৰ্থ হ'ল twice F1 sin 60 sin 60 মানে √3/2 2 cancel গ'ল তহঁতে পালি F1 √3 F1 ৰ ভেলু কিমান আছিল 80 √3 নিউটন আগৰ এনসাৰটোৰ সৈতে একেটাই পোৱা গ'ল চা গতিকে দিছ ইজ আনাদাৰ মেথড এতিয়া প্ৰশ্ন হ'ল তহঁতে খেতি নিউমাৰিকেলত কোনটো মেথড এপ্লাই কৰিবি এই মেথডটো দেখাত ইজি কিন্তু ইয়াৰ প্ৰব্লেম এটা আছে সেই প্ৰব্লেমটো হ'ল ইয়াত তহঁতে মন কৰ F1 আৰু F2 ইকুৱেল হোৱাৰ কাৰণেহে কেঞ্চেল গৈছে যদিহে কেনেবাকৈ F1 আৰু F2 যদি ইকুৱেল নহয় তেতিয়াতো তই কেঞ্চেল কৰিব নোৱাৰিবি ইকুৱেল নহয় কেঞ্চেল কৰিব নোৱাৰিলে ইউ কেনট এপ্লাই দিছ মেথড তো এই মেথডটো এপ্লাই কৰিব নোৱাৰা গতিকে এই মেথডটো এপ্লাই কৰিব এইবিলাক নিউমাৰিকেল কৰোঁতে তহঁতে গম পাই যাবি যেতিয়া কম্পনেণ্টলৈ ভাঙোতে তই যদি দেখা পাওঁ যে দুটা কম্পনেণ্ট কেঞ্চেল যাব তেতিয়াহে কম্পনেণ্টলৈ ভাঙি দিবি নহ'লে কম্পনেণ্টলৈ ভাঙি নিদিবি নহ'লে নোলাব আৰু এনচাৰ বুজি পালি গতিকে কম্পনেণ্ট মেথড কেতিয়া এপ্লাই হয় যেতিয়া কম্পনেণ্টলৈ ব্ৰেক কৰি দিলে ৰিজল্ভ কৰিলে কম্পনেণ্ট কেঞ্চেল যোৱাৰ চান্স আছে তেতিয়াহে তহঁতে এই মেথডটো এপ্লাই কৰিবি নহ'লে আগৰ মেথডটো এপ্লাই কৰিবি এক নম্বৰটো ক্লিয়াৰলি বুজি পালি এইটো হৈ গ'ল তহঁতৰ ওৱান টাইপ অফ নিউমাৰিকেল মই বেছিক আইডিয়া কৰি দিম এনেকুৱা নিউমাৰিকেল নাহে এইটো ইজি কিন্তু ইয়াৰ পৰা কেনেকৈ কেলকুলেশ্যন কৰিব পাৰি মই তহঁতক বেছিক আইডিয়াটো শিকাই দিলোঁ হ'ব এতিয়া মই তহঁতক নেক্সট টাইপৰ নিউমাৰিকেল শিকাবলৈ যাম এতিয়া নেক্সট টাইপৰ নিউমাৰিকেলটো মই এটা বেছিক আইডিয়াৰ ওপৰত বেছ কৰি শিকাম কাৰণ তহঁতে সদায় জানিবি ফিজিক্সত যিবিলাক নিউমাৰিকেল দিয়া যায় সব নিউমাৰিকেলৰ পিছফালে একোটা একোটা বেছিক আইডিয়া সোমাই আছে আৰু তহঁতক এক্সামছত সেইবিলাকে চেক কৰি তই এই আইডিয়াটো জান নে নাজানো নিউমাৰিকেলটো পঢ়াৰ পিছত তোৰ সেই আইডিয়াটো তোৰ মাইণ্ডত ক্লিক কৰিছেনে নাই তই বুজি পাইছনে নাই আৰু তই সেইটো এপ্লাই কৰিব পাৰিবিনে যদি সেই আইডিয়াটো জান সেই বস্তুটো চেক কৰে গতিকে আমি এতিয়া কি কৰিম এটা নতুন আইডিয়াৰ ওপৰত নিউমাৰিকেল কৰিম আৰু সেই আইডিয়াটো হ'ল ইকুইলিব্ৰিয়াম অফ চাৰ্জ হোৱাট ইজ ইকুইলিব্ৰিয়াম ধৰি লওঁ এইটো এটা বডি মই ইয়াক ইফালৰ পৰা এটা ফ'ৰ্চ দিছোঁ ইফালৰ পৰা এটা ফ'ৰ্চ দিছোঁ দুইটা ফ'ৰ্চ যদি ইকুৱেল হৈ যায় নেট ফ'ৰ্চ কিমান হ'ব জিৰ' হ'লে সেই নিজৰ জেগাতে থাকিব তেনেকুৱা কণ্ডিশ্যনক আমি কওঁ ইকুইলিব্ৰিয়াম কণ্ডিশ্যন বুলি কওঁ তাৰমানে ইয়াৰ অৰ্থ হ'ল কোনোবা এটা বডিৰ ওপৰত যদি কেইবাটাও ফ'ৰ্চ আছে several forces are acting on a body but the total force on the body becomes zero then the body is said to be in equilibrium exactly এই কনসেপ্টটো ইউজ কৰি আমি এতিয়া নিউমাৰিকেল কৰিম গতিকে ইকুইলিব্ৰিয়াম মানে হ'ল টোটেল ফ'ৰ্চ এক্টিং অন এ বডি শুড বি জিৰ' অ'কে ভেৰি গুড এতিয়া আমি কেনেকুৱা টাইপৰ নিউমাৰিকেল কৰিম চাবি দে মই নিউমাৰিকেল এটা মাতি দিছোঁ তহঁতে লিখিবলৈ ষ্টাৰ্ট কৰ এই নাৰ কাগজ ল আৰু লিখ 2 free 2 means দুটা free FREE double E free point charges plus 4E and plus E are placed at a distance A apart full stop
where should a third point charge? Where should a third, 3 number, third point charge Q, small q, be placed between them, such that the entire system is in equilibrium condition, Hold. What should be the magnitude? And sign of Q, Q means it. Next, what type of equilibrium will it be? Hold. তহঁতৰ নিউমেৰিকেলটোত কৈছে 2টা পইণ্ট চাৰ্জ আছে। এটা এইটো 4E, তাৰমানে পজিটিভ চাৰ্জ, এইটো হ'ল E। একচুৱেলি এইটো কি জানো, ই মানে ইলেক্ট্ৰনৰ চাৰ্জ, কিন্তু পজিটিভ ইলেক্ট্ৰনৰ সমান পজিটিভ চাৰ্জ ক'ত আছে? প্ৰটন। তাৰমানে এইটো এটা প্ৰটন আৰু ইয়াত 4টা প্ৰটন সোমাই আছে। প্ৰটন এনেই পাব নোৱাৰি, তহঁতক মই আগৰ ক্লাছত কৈছিলোঁ হাইড্ৰজেনৰ নিউক্লিয়াছটো প্ৰটন, এনেকুৱা ধৰণৰ ঘটনা হ'ল। এতিয়া ইহঁত দুটাৰ মাজৰ ডিষ্টেঞ্চ হৈ গ'ল A বুলি কৈছে। এতিয়া তহঁতে আৰু এটা চাৰ্জ অংকটোত কৈছে, চাহ বেলেগ এটা থাৰ্ড চাৰ্জ এটা পাতি দিছে ইয়াতে কোনোবা এজেগাত, যাতে গোটেই চিষ্টেমটো ইকুইলিব্ৰিয়ামত থাকে। ক'ত পাতিবি? থাৰ্ড চাৰ্জ, কিউ বোলা চাৰ্জটো ধৰি ল'লোঁ বুলি আমি ইয়াতে পাতি দিলোঁ। এতিয়া ইকুইলিব্ৰিয়ামত থাকিবলৈ হ'লে কি ঘটনা হ'ব চাগে? ফাৰ্ষ্ট থিং আমি আগতে এইটো চাওঁ, এইটো চাৰ্জ লওঁচোন, এই চাৰ্জটোত বাজক, এইটো পজিটিভ চাৰ্জ, এইটো পজিটিভে পজিটিভক ৰিপেল কৰে, দূৰলৈ ঠেলে। এই চাৰ্জটোক ইয়াক কোনে ঠেলিব? এইটোৱে। এই পজিটিভটোক এইফালে ঠেলিব। হ'ল। যদি এইটো পজিটিভ চাৰ্জ হয়, এই পজিটিভে এই পজিটিভটোক দূৰলৈ ঠেলিব, এইফালে ঠেলিব। চেম ডাইৰেকশ্যনত 2টা ফ'ৰ্চ হ'লে টোটেল ফ'ৰ্চ কেতিয়াও 0 নহয়। টোটেল ফ'ৰ্চ 0 হ'বলৈ হ'লে এটা ফ'ৰ্চ যিফালে আছে ইকুৱেল ফ'ৰ্চ এটা উল্টাকৈ থাকিব লাগিব অপজিট, গতিকে এইটো পজিটিভ হ'বই নোৱাৰে। ঠিক আছে বাৰু, ইয়াতে চেক কৰিছোঁ, এইটোও পজিটিভ, সেইটোও পজিটিভ। এই পজিটিভে এই পজিটিভক এইফালে ঠেলিব, এই পজিটিভেও এই পজিটিভটোক এইফালে ঠেলিব। চেম ডাইৰেকশ্যনত 2টা ফ'ৰ্চ হ'লে নেট ফ'ৰ্চ কেতিয়াও 0 নহয়, গতিকে চিয়ৰলি এইটো চাৰ্জ পজিটিভ হ'ব নোৱাৰে। যদি আমি ইয়াত নিগেটিভ পাতি দিওঁ কি হয় চাওঁ। চাবি এতিয়া কি হয়, এই পজিটিভটোৱে এই পজিটিভটোক এইফালে ঠেলিব, এই পজিটিভে এই পজিটিভক এইফালে ঠেলিব, কিন্তু এই নিগেটিভে পজিটিভক গাৰ ফালে টানে, এট্ৰেক্ট কৰে। এই নিগেটিভটোৱে এই পজিটিভটোক এট্ৰেক্ট কৰিব, এইফালে টানিব। এইটোৱে ইয়াক দিয়া ফ'ৰ্চ, এইটো F1, নিগেটিভটোৱে ইয়াক গাৰ ফালে টানিব, ডেট ইজ F2। চাহ 2টা ফ'ৰ্চ ইকুৱেল, 2টা ফ'ৰ্চ অপজিট ডাইৰেকশ্যন হৈ গ'ল। এতিয়া যদি এই 2টা ফ'ৰ্চ ইকুৱেল হৈ যায়, ইকুৱেল হৈ গ'লে নেট ফ'ৰ্চ 0, এই চাৰ্টটোৰ ওপৰত নেট ফ'ৰ্চ 0, তাৰমানে এই চাৰ্টটো ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত থাকিব। ভেৰি গুড। এবাৰ আমি এইটো চেক কৰোঁ, এইটোত কি হ'ব। এই পজিটিভটোক এইফালে ফ'ৰ্চ দিব, এইফালে, সেই F3। এই নিগেটিভটোৱে এই পজিটিভটোক গাৰ ফালে টানিব, এট্ৰেক্ট কৰিব।
এইফালে টানিব F3 এইফালে আছে F4 এইফালে দুইটা অপোজিট ডাইৰেকশ্যনত নেট ফোৰ্স যদি দুইটা ফোৰ্স যদি ইকুৱেল হৈ যায় নেট ফোৰ্স কিমান হ'ব 0 0 হোৱা মানে দিস চাৰ্জ উইল অলসো বি ইন ইকুইলিব্ৰিয়াম কণ্ডিশ্যন ভেৰি গুড কিন্তু দুটা চাৰ্জ হ'লে নহ'ব সিস্টেম বুলি ক'লে এটাকিটা চাৰ্জ 3 নম্বৰটো এই সিস্টেমতেই পৰে গতিকে 3 নম্বৰটো ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত থাকিব লাগিব that is very important point গতিকে 3 নম্বৰটো ইকুইলিব্ৰিয়ামত থাকিব নে নাথাকে আমি হেতু চেক কৰো হ'ব কেনেকৈ চাই এই পজিটিভটোৱে এই নেগেটিভটো পজিটিভে নেগেটিভক এট্ৰেক্ট কৰে তাৰ ঘাৰ ফালে টানিব এইফালে নেক্সট এই পজিটিভটোৱে এই নেগেটিভটো এইফালে টানিব গাৰ ফালে টানিব দুটা ফোৰ্স আহি গ'ল দুইটা অপোজিট ডাইৰেকশ্যনত যদি দুইটা ফোৰ্স ইকুৱেল হয় নেট ফোৰ্স কিমান হ'ব 0 গতিকে এই চাৰ্জটো ইকুইলিব্ৰিয়ামত থাকিব গতিকে আমি ক্লিয়াৰলি বুজি পালো যে এইটো নেগেটিভ চাৰ্জ হ'লে তিনিটা চাৰ্জ ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত থাকিব গতিকে এক নম্বৰ পইণ্ট মনত ৰাখোঁতে সেইটো সুধিছিল যে কিউ সাইনটো কি হ'ব কিউ বোলা চাৰ্জটো ক্লিয়াৰলি হেতু নেগেটিভ হ'ব তহঁতে ডাইৰেক্ট এনসাৰতে লিখিব পাৰিবি হ'ল এতিয়া 2 নম্বৰ সুধিছে যে এই কিউ বোলা চাৰ্জটো কিমান দূৰত আছে ধৰি ল এই +4e বোলা চাৰ্জটো পৰা কিমান দূৰত কি আছে তহঁতে সেইটো উলিয়াব দিছে সেই পজিশ্যনটো উলিয়াব দিছে হ'ল কেনেকৈ উলিয়াম আমি চাবি হ'ল এই পজিটিভটোৱে এই পজিটিভক আগতে আমি মাজৰ চাৰ্জটো কনচিডাৰ কৰোঁ মাজৰটো কনচিডাৰ কৰোঁ মাজৰটো চাবি এই 4e বোলা চাৰ্জটোৱে ইয়াক এইফালে টানিব সেই that is F1 এই চাৰ্জটোৱে নেগেটিভটো গাৰ ফালে টানিব সেই that is F2 দুইটা যদি ইকুৱেল হয় নেট ফোৰ্স কিমান হ'ব 0 তানে ইয়াৰ মিনিং হ'ল F1 should be equal to F2 যদিহে if the system is in equilibrium গতিকে ক্লিয়াৰ কাট in equilibrium F1 is equal to F2 হ'ল F1 ৰ ভ্যালু কিমান হ'ব ইয়াৰ আগতে এইটো পজিশ্যনটো আমি এবাৰ চেক কৰি লওঁ এই কিমান দূৰত আছে ইয়াৰ পৰা ইয়ালে ধৰি ললো সে দিস ইজ x তহঁতে x ৰ ভ্যালুটোৱে উলিয়াব লাগিব যে ই কিমান দূৰত আছে মাইনাস কিটো ইয়াৰ পৰা ইয়ালে যদি x হয় ইয়াৰ পৰা ইয়ালে এইটো ক্লিয়াৰলি a minus x তহঁতে উলিয়াব দিছে x ৰ ভ্যালুটো কিমান হ'ব তাৰ মানে এই কিউ বোলা চাৰ্জটো কিমান দূৰত আছে x ৰ ভ্যালু কিমান হেতু উলিয়াব দিছে কেনেকৈ উলিয়াম ইয়াত কলম পাতি দে F1 ৰ জেগাত পাতি দে F1 মানে এই চাৰ্জটোৱে ইয়াক দিয়া ফোৰ্স সৰি এই চাৰ্জটোৱে ইয়াক দিয়া ফোৰ্স 1/4 pi epsilon naught এইটো চাৰ্জ কিন্তু মনত ৰাখ নেগেটিভ এইটো চাৰ্জ মই অলৰেডি বুজাই দিছোঁ নেগেটিভ সাইনটো কেতিয়াও নেপাতিবি অকল চাৰ্জৰ ভ্যালুটো পাত কিউ divided by ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্স x স্কয়াৰ এইটো is equal to হ'ব 1/4 pi epsilon naught এইবাৰ এই চাৰ্জটোৱে ইয়াক দিয়া ফোৰ্স F2 ৰ ভ্যালু হ'ল এইটো প্লাস e into q divided by a minus x whole এতিয়া এটো হোল স্কয়াৰ আহিব এতিয়া তহঁতে চা এইটো আৰু এইটো কেনসেল যাব ই কেনসেল যাব q কেনসেল যাব গতিকে এইটো হৈ যাব 4x square is equal to 1 by a minus x whole square
এক্সৰ ভেলু উলিয়াব লাগে, কিন্তু বি কেয়াৰফুল, এইটো তহঁতে খুলি দিলে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ যাব। কোৱাড্ৰেটিক ইকুৱেশ্যনলৈ কনভাৰ্ট নকৰিবি, টান হ'ব। ইজিয়েষ্ট মেথড এটা, মোৰ মেথড এটা আছে, সেইটো মই শিকাই দিছোঁ। এইটো এনেকৈ লিখ, এইটো 2/x হোল স্কুৱেৰ, ইয়াকো হোল স্কুৱেৰ এনেকৈ লিখ। হ'ল, দুইফালৰ পৰা স্কুৱেৰটো হটাই দে, আঁতৰাই দে, এইটো ক্ৰছ কৰ এইকেইটা। হ'ল, ইয়াৰ পৰা এইটো খুলি দে, এইটো এইফালে নে 3x, গতিকে x is equal to হ'ব twice a divided by 3. Whole, but this is the answer. এইটো এনসাৰ মিনিং কি মন দি শুনি ল, তহঁতে এনসাৰ লিখিব লাগিব যে the charge q should be placed at a distance of twice e by 3 from the charge. কোনটো চাৰ্জৰ পৰা তই লিখিবি সেইটো, এইটো এটা চাৰ্জ, এইটো এটা চাৰ্জ, এনসাৰ ক্লিয়াৰ কাট লিখিব লাগিব। should be placed at a distance of twice a by 3 from the charge 4e, from the charge plus 4e. সেই চাৰ্জটোৰ পৰাহে তই ইমান ডিষ্টেঞ্চ দূৰত পাতিব লাগিব, সেই কথাটো তই ক'ব লাগিব। নহ'লে কি হ'ব, ইয়াৰ পৰাওতো এইটো হৈ যাব পাৰে নহয়, কিন্তু ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চখিনিক আমি এক্স বুলি কোৱা নাই, a মাইনাছ এক্স, সেইটো উলিয়াব পাৰোঁ ইচ্ছা কৰিলে। a মাইনাছ এক্স, এক্সৰ ভেলুটো পাতি দে, বাকীখিনি পাতি দৰকাৰ নাই, তই এইটো লিখিলে হৈ গ'ল। দুটা ভেলু ওলাল, কিউটো নিগেটিভ হ'ব আৰু এক্সটো ই কিমান দূৰত প্লেচ কৰিব লাগিব, দুটা ভেলু তহঁতে পালি। 3 নম্বৰ উলিয়াব দিছে কিউৰ ভেলু কিমান হ'ব, কিউ হোৱাট ইজ দ্য মেগনিচিউড অফ কিউ, সেইটো উলিয়াবলৈ আমি এতিয়া বেলেগ এটা চাৰ্জ কনচিডাৰ কৰোঁ আৰু এটা বেলেগ এটা ইকুৱেশ্যন। কেনেকৈ চাবি, ধৰি লওঁ আমি এই চাৰ্জটোৱে লওঁ, যিকোনো এটা, তই এইটো ল'ব পাৰ, এইটো ল'ব পাৰ, কোনটো ল'বি, এইটো লওঁ নেকি নে এইটো লওঁ, হ'ব দে এইটোকে লৈ চাওঁচোন, হ'ব। এই চাৰ্জটো চা, এই নিগেটিভে এই পজিটিভটোক গাৰ ফালে টানিব, সে দ্যাট ইজ F3। এই পজিটিভে এই পজিটিভটোক, পজিটিভে পজিটিভক ৰিপেল কৰে, দূৰলৈ থাকে। হ'ল, দুইটা ফোর্স যদি ইকুয়াল হয় নেট ফোর্স কিমান হ'ব, 0। গতিকে ইয়াৰ অৰ্থ হ'ল ইন ইকুইলিব্ৰিয়াম কণ্ডিশ্যন F3 is equal to F4। F3 মানে কিমান, এইটো কুলম্বছ ল, F3 কোনে দিয়া ফোর্স, Q এ ইয়াক দিয়া ফোর্স, তাৰমানে এইটো Q, এইটো E divided by ইয়াৰ distance, ইয়াৰ distance হ'ল a minus x whole square, it is equal to F4, F4 value হ'ল 1/4 pi epsilon naught। F4 মানে এই চাৰ্জটোৱে ইয়াক দিয়া ফোর্স, এইটো চাৰ্জ 4e into এইটো চাৰ্জ e divided by ইয়াৰ distance a square। এইটো ক্যান্সেল যাব, ই ক্যান্সেল যাব, হল কিউ এ এক্সৰ ভেলু আমি অলৰেডি পাইছিলোঁ, টুৱাইচ a by 3 হোল স্কুৱেৰ, ইয়াত আহিব 4e স্কুৱেৰ। এইটো যদি তহঁতে ক্যালকুলেট কৰ, কিউ a কমন ললে হ'ব 3 minus 1 2, 3 minus 2 মানে হ'ল 1, গতিকে এইটো হ'ব a by 3 base 4e square, এইটো 9 হ'ব, 9 q divided by a square, এইটো 9 দেই, 9 4e square
স্কুৱেৰ কেঞ্চেল যাব গতিকে তহঁতে কিউ ইজ ইকুৱেল টু ফাইনেলি কিউ ইজ ইকুৱেল টু পাবি কিউ ইজ ইকুৱেল টু কিমান পাবি 9 ইফালে নে 4e ডিভাইডেড বাই 9 কিউৰ ভেলু পালি এইটো হ'ল গতিকে কিউৰ ভেলু হ'ল 4e বাই 9 টো ন গতিকে ম্যাগনিটিউডটো পালি কিউৰ ম্যাগনিটিউড পালি কিউৰ সাইনটো পালি নিগেটিভ সাইন আৰু কিউটো কিমান দূৰত পাতিব লাগিব ইয়াৰ পৰা ইয়ালে x ৰ ভেলু হ'ল 2/3 তিনটা এনসাৰ পালি এনেকুৱা টাইপৰ নিউমেৰিকেল তহঁতে আৰু চাবি ঘৰত কৰিব লাগিব কিন্তু মই তহঁতক আৰু এটা কথা কওঁ এই নিগেটিভ সাইনটো মই প্ৰেক্টিকেলি হে বুজাই দিলোঁ যে এইটো নিগেটিভ সাইন হ'বই লাগিব সেইটো নকৰি বেলেগ ধৰণেও পাব পাৰে আৰু এটা ধুনীয়া মেথড শিকাই দিওঁ হ'ব যে এতিয়া আগতীয়াকৈ গম পালি আগতীয়াকৈ গম নোপোৱাকৈ কৰিব পাৰোঁ নিগেটিভ সাইন কেনেকৈ মই দেখাই দিছোঁ এইটো ধৰি লওঁ বোলে নিগেটিভ নহয় এইটো পজিটিভ যা পজিটিভ বুলি হ'ল এতিয়া তহঁতে মনত পেলাচোন এনেকুৱা আছিল গতিকে এই চাৰ্টটোৱে ইয়াক যিমান ফ'ৰ দিব এইটোৱে ইয়াক সিমান দিবই লাগিব তাৰ মানে দিবই লাগিব আগতে F1টো বেলেগে উলিয়া F2টো বেলেগে উলিয়া এই চাৰ্টটোৱে ইয়াক দিয়া ফ'ৰ্চ হ'ল F1ৰ ভেলু হ'ল এইখিনি 1/4πε0 এইটো চাৰ্টৰ ভেলু 4e এইটো চাৰ্টৰ ভেলু q divided by ইয়াৰ distance x whole x squared that is equal to whole 1/4πε0 8 ইয়াক দিয়া ফোর্স E into Q divided by E minus X. Sorry. F1 to belege uliya, F2 to belege uliya. Duita belege uliya. Uliwar pisot, yar por total force kiman hobo lagibo, 0 hobo lagibo, likhibi tonte heneke. In equilibrium condition, F1 plus F2 should be equal to 0. এতিয়া তহঁতে যেতিয়া এই ভেলুটো আনি ইয়াত পাতিবি এই ভেলুটো আনি ইয়াত পাতিবি এতিয়া তহঁতে ক্যালকুলেট কৰ সববিলাক কেনসেল যাব তহঁতৰ এনসাৰটো কিউৰ ভেলুটো নিগেটিভতে পাবি সেইটোৱে তহঁতে একজেক্টলি তেনেকৈ কৰিলেও এনসাৰটো ওলাই যাব বেলেগ বুলিব হ'ল কৰিটো দিব নালাগে নিজে চেক কৰিবি চাবি এই ভেলু যেতিয়া আনি ইয়াত পাতিবি এই ভেলু যেতিয়া আনি ইয়াত পাতিবি xৰ ভেলুটো পাতি দিবি 2/3 পাতি ক্যালকুলেট কৰিবি দেখিবি কিউৰ ভেলু নিগেটিভত আহিব কাৰণ এটো কি হ'ব এটো ইয়াত পাতি এটা ইফালে নিয়াৰ লগে লগে এটো নিগেটিভ আহিয়ে যাব এটা ভেলু নিগেটিভত আহি যাব তেতিয়া ওলাই যাব কিউৰ ভেলু নিগেটিভ হে পাবি তহঁতে পজিটিভ নেপাব গতিকে ইন দিস ওয়ে তহঁতে সাইনটো ডিটাৰমাইন কৰিব পাৰো এটো মেথডটো উলিয়াব বেলেগ বেলেগ এতিয়া এই নিউমেৰিকেল যেটো আছিলে equilibrium whether it is question to asil je equilibrium condition to kinekwa whether it is stable equilibrium or unstable equilibrium inekwa ta condition ase hetu tonte janibo lage tat eta question etu khudise hoise he concept to hole etu sabi de মই এটো কিন্তু অকনমান ইম্পৰ্টেন্ট বস্তু এটো কম মতে আজিকালি খুব খুদে এটো বস্তু সাবি ধৰি লৈ এটো এটা পজিটিভ চাৰ্জ এটো এটা পজিটিভ চাৰ্জ ধৰি লৈ এটা ফিক্সড ভেৰি গুড ইহঁতক লছ অফ কৰিব নোৱাৰে এটা তই মাজত এটা চাৰ্জ দি হৈছে সে কিউ ড্যাশ হল ইয়াক যদি তই পজিটিভ চাৰ্জ ইউজ কৰ পজিটিভ চাৰ্জ দিয়া চাবি পজিটিভে পজিটিভক এইফালে ঠেলিব এই পজিটিভে এই পজিটিভক এইফালে ঠেলিব দুইটাই সম
ফ'ৰ্চ দিলে অপজিট ডাইৰেকশ্যন যদি F1 = F2 হয় নেট ফ'ৰ্চ কিমান হ'ব 0 মিনছ এই চাৰ্টটো ইকুইলিব্ৰিয়াম কণ্ডিশ্যনত আছে কিন্তু মনত ৰাখ দেই এইটো অকণ বেলেগ ধৰণৰ অংক মই এইটা অলৰেডি ফিক্স বুলি কৈছোঁ ফিক্স মানে ইহঁত দুটা লছ কৰিব নোৱাৰে অকল এইটোহে লছ কৰিব পাৰে কিন্তু যদি ইয়াতে দি দিয়াৰ লগে লগে মই দেখা পালোঁ যে এটা এইফালে ঠেলিছে এটা এইফালে ঠেলিছে আৰু নেট ফ'ৰ্চ 0 ইয়াৰ অৰ্থ হ'ল discharge is in equilibrium condition এই চাৰ্টটো ইকুইলিব্ৰিয়ামত আছে ভেৰি গুড পজিটিভ এতিয়া আমি এটা কাম কৰোঁ এই চাৰ্টটোক অকণমান দূৰলৈ ঠেলি দিওঁ এইফালে ঠেলি দিওঁ হাতে ইয়াক এইফালে ঠেলি দিয়াৰ লগে লগে কি হ'ব জানেনে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো কমি যাব কমি যোৱাৰ লগে লগে ই জোৰে ঠেলি দিব আৰু ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো বাঢ়ি যোৱাৰ লগে লগে এইফালে দিয়া ফ'ৰ্চটো কমি যাব এইফালে ফ'ৰ্চটো কমি যাব এইফালতো বাঢ়ি যাব যদি তই তাক এইপিনে দিয় গতিকে যিহেতু এইপিনে বেছি আহি যাব এইপিনে কমি যাব এই ৰিজাল্টেণ্ট ফ'ৰ্চটোৱে ইয়াক ঠেলি আনি আকৌ আগৰ জেগাত পোৱাই দিব এবাৰ উল্টাকৈ ভাব বোলে এই চাৰ্টটো ইয়াৰ পৰা নি এইখিনি পোৱাই দিলে এইফালে ঠেলি আনিলে এই পজিটিভটো এইপিনে ঠেলি আনিলে এই পজিটিভটোক বেছি দূৰে ঠেলি দিব কাৰণ ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কমি গ'লে ফ'ৰ্চটো বাঢ়ি যায় গতিকে এইফাল ফ'ৰ্চটো বাঢ়ি যাব আৰু ইয়াৰ পৰা ইয়ালৈ দূৰলৈ গুচি গ'লে কি হ'ব এইটোৱে ইয়াক দিয়া এইফালে দিয়া ফ'ৰ্চটো কমি যাব এইফালতো কমি গ'ল এইফালতো বাঢ়ি গ'ল এজ এ ৰিজাল্ট চাৰ্টটো কোনফালে যাব এইফালে গুচি যাব গৈ আকৌ আগৰ জেগা পাই যাব গতিকে ইয়াৰ অৰ্থ হ'ল তই যদি মাজত পজিটিভ চাৰ্টটো থৈ যদি তাক অকণমান লৰচৰ কৰি দিয় তেতিয়াহ'লে সি আকৌ বাৰে বাৰে আগৰ জেগা পাব এনেকুৱা কণ্ডিশ্যনক আমি কওঁ ষ্টেবল ইকুইলিব্ৰিয়াম বুলি কওঁ ই ষ্টেবল লৰচৰ কৰি দিলেও সি আকৌ আগৰ জেগা পায় বাৰে বাৰে ঠিক আছে যদি এইটো নিগেটিভ হয় তেতিয়া কি হ'ব আমি সেইটো শিকোঁ নিগেটিভ হ'লে কি হ'ব চাবি এই পজিটিভটোৱে এইটোক নিগেটিভটোক এইফালে টানিব F1টো এইফালে আহি যাব আৰু এই পজিটিভটোৱে এই নিগেটিভটোক এইফালে টানিব F2টো উল্টা হৈ যাব কাৰণ ডাইৰেক্ট চাইন চেঞ্জ হ'লে ডাইৰেকশ্যনটো চেঞ্জ হৈ যায় এটা এইপিনে টানিব যদি দুইটা ফ'ৰ্চ সমান হয় তেতিয়াও নেট ফ'ৰ্চ 0 তেতিয়াও ই ইকুইলিব্ৰিয়াম কণ্ডিশ্যনতে আছে ভেৰি গুড কিন্তু তাৰমানে পজিটিভ হ'লেও ইকুইলিব্ৰিয়ামত থাকিব পাৰে নিগেটিভ হ'লেও ইকুইলিব্ৰিয়ামত থাকিব পাৰে কিন্তু এতিয়া আমি এটা কাম কৰোঁ এই পজিটিভটোক এই নিগেটিভটোক আমি ইয়ালৈ ঠেলি দিওঁ এইফালে ইয়াৰ পৰা ইয়ালৈ ঠেলি লৈ গ'লে কি হ'ব চাবি দেই ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ বাঢ়ি গ'লে এইফালে টনা ফ'ৰ্চটো কমি যাব আৰু ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কমি গ'লে এইফালে টনা ফ'ৰ্চ অৰ্থাৎ F2টো বাঢ়ি যাব F1 কমি গ'ল F2 বাঢ়ি গ'ল তাৰমানে F2 ইজ গ্ৰেটাৰ দেন F1 হৈ যাব এতিয়া ই কি কৰিব এই পজিটিভটোৱে নিগেটিভটো যিহেতু এইপিনে বেছি হৈ গ'ল ইয়াক আৰু ওচৰলৈ টানিহে লৈ গুচি যাব গতিকে কাৰণ ই টনা ফ'ৰ্চ কমি যাব ই বাঢ়ি যাব ওচৰ পালে গতিকে এতিয়া ই কি কৰিব ই আৰু বেছি দূৰে টানিছে গতিকে ৰিজাল্টেণ্ট ফ'ৰ্চটো এইফালে হৈ যাব তহঁতে এটা কথা ভাবচোন এইপিনে জোৰে টানিছোঁ এইপিনে লাহে লাহে টানিছোঁ চাৰ্টটো কোনফালে গুচি যাব সিফালে যাব নাযায় গতিকে এই চাৰ্টটো এইপিনে গুচি গৈ ইয়াৰ গাত পৰি যাব গতিকে ইয়াক লৰচৰ কৰি দিলে সি আগৰ অৱস্থালৈ ঘূৰি নাহে তেনেকুৱা ঘটনাক আমি কওঁ আনষ্টেবল ইকুইলিব্ৰিয়াম বুলি কওঁ আনষ্টেবল তাৰমানে ই আনষ্টেবল অকণমান লৰচৰ কৰি দিলে সি আৰু আগৰ জেগালৈ ঘূৰি নাহে তেনেকুৱা কণ্ডিশ্যনক আমি কওঁ আনষ্টেবল ইকুইলিব্ৰিয়াম হ'ব গতিকে এই যিটো নিউমাৰিকেলটোৰ ৱেডাৰ ইট ইজ ষ্টেবল অৰ আনষ্টেবল সুধিছে এই অংকটো সেই পাৰ্টটো এতিয়া তহঁতে আগৰ অংকটো নিজে চিন্তা কৰিবি যে এইটো ষ্টেবল নে আনষ্টেবল অহা ক্লাছত মই তহঁতক সুধিম তহঁতে নিজে এইটো ঘৰত চেক কৰি চাবি হ'ব অ'কে আজিলৈ এইখিনিকে পঢ়ালোঁ